মোৰ হাতত এটা মোবাইল আৰু মোবাইলটো মুখ্যমন্ত্ৰীৰ প্ৰথমে মুখ্যমন্ত্ৰীক চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছোঁ ভাস্কৰ নাথ এওঁ মুখ্যমন্ত্ৰী আপুনি কি বিভাগ চলায় ৰাজহুৱা অভিযোগ আপুনি কোন বিভাগৰ আছিলে মন্ত্ৰী তথ্য আৰু প্ৰচাৰ বিভাগৰ আছোঁ মই হস্ততাঁত বন শিল্পৰ মন্ত্ৰী বিভাগটো কি আছিলে আভ্যন্তৰীণ নিৰাপত্তা বিভাগ মন্ত্ৰীসভাৰ ভিতৰত আছোঁ আমি ৰাজহুৱা যিবিলাক পৰম্পৰা যিবিলাক উৎসৱ পৰ্ব আদি হয় সেইবিলাকৰ মই আছোঁ স্বচ্ছতা বিভাগত আছোঁ ৰেচম বিভাগ আৰু বিদ্যুৎ বিভাগ আপুনি কোন বিভাগৰ মন্ত্ৰী আৰু আপোনাৰ পৰিচয় মহিলা কমিটিৰ সভানেত্ৰী নমস্কাৰ মই শিক্ষা বিভাগৰ নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী মই গাঁৱৰ এটা কালভাৰ্টৰ ওপৰত বহি আছোঁ এই কালভাৰ্টটো থকা গাঁওখন হৈছে হালধা দৰং জিলাৰ এখন গাঁও হালধা আৰু হালধাত আজি আহি আমি এপলক কৰিম এটা ব্যতিক্ৰমী বিষয় লৈ অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উপৰিও আন এখন ব্যতিক্ৰমী চৰকাৰ আছে বহুতে গম নাপায় সেই চৰকাৰখনৰ কথা সেই চৰকাৰখনেও উন্নয়নমূলক কাম কাজ কৰে সেই চৰকাৰখনৰ অধীনত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় আমি সেই চৰকাৰখনৰ মন্ত্ৰীক বিচাৰি আজি উপস্থিত হৈছোঁ দৰঙৰ হালধা গাঁৱত তেওঁলোকনো কোন তেওঁলোকে কি বিভাগ চলায় বহুকেইগৰাকী মন্ত্ৰী ইয়াত আছে আপোনালোকে গম নোপোৱা আপোনালোকে নজনা সেই মন্ত্ৰী কেইগৰাকীক আজি চিনাকি কৰি দিম তেওঁলোকে কি কি কাম কৰিছে কি উন্নয়নমূলক কাম কৰিছে আজি গম পাব আমাৰ এই এপলক অনুষ্ঠানৰ জৰিয়তে নিজে চৰকাৰ গঠন কৰা যিখন মন্ত্ৰী সভাক আজি আমি আপোনালোকক চিনাকি কৰি দিম এটাই কেইগৰাকী মন্ত্ৰী মোৰ সৈতে আছে প্ৰথমে মুখ্যমন্ত্ৰীক চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছোঁ ভাস্কৰ নাথ এওঁ মুখ্যমন্ত্ৰী এইখন গাঁৱৰ য'ত তেওঁলোকে কেবিনেট গঠন কৰি লৈছে স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ হয় আপুনি মুখ্যমন্ত্ৰী এই গাঁওখনৰ আপোনালোকৰ নিজৰ চৰকাৰৰ আপুনি মুখ্যমন্ত্ৰী লগতে আপোনাৰ অধীনত যিসকল মন্ত্ৰী আছে তেওঁলোকৰ নামসমূহ যদি আপুনি কৈ দিয়ে ইয়াত উপস্থিত থকা তেতিয়া বেছি সুবিধা হ'ব আমি কথাখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোন মন্ত্ৰী বৰ্তমান আপোনাৰ সৈতে ইয়াত উপস্থিত আছে হয় আপোনালোক সকলোলৈ নমস্কাৰ জনাইছোঁ আমাৰ লগত আছে বৰ্তমান আমাৰ প্ৰতিবেদন আৰু প্ৰচাৰ বিভাগৰ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ নাথ তেখেত আছে লগতে ৰাজহুৱা অভিযোগ যিটো আমাৰ বিভাগ আছে তেখেত হৈছে ৰমেশ চৌধুৰী লগতে মোৰ ওচৰতে আছে আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ মন্ত্ৰী মদন নাথ তাৰপিছতে খেল ধেমালি আৰু পৰম্পৰাগত উৎসৱ পাৰ্বণ এই বিষয়ৰ মদন চন্দ্ৰ নাথ তেখেত আছে তাৰপিছতে বিদ্যুৎ আৰু স্বচ্ছতা বিভাগৰ মন্ত্ৰী আছে আমাৰ ৰেৱন চৌধুৰী তাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ মন্ত্ৰী আছে কল্যাণ নাথ কৃষি মন্ত্ৰী আছে কমল কৃষ্ণ নাথ আৰু আমাৰ কি আছিল বনজীৱ প্ৰকৃতি সংঘ বুলি আমাৰ এটা বহুদিনীয়া ক্লাব আছে তেখেত হৈছে তাৰ ছেক্ৰেটাৰী গতিকে পল্লৱ নাথ আছে আমাৰ স্বচ্ছতা বিভাগৰে এজন মন্ত্ৰী এডিশ্যনেল মন্ত্ৰী গতিকে এনেকৈ আৰু তীৰ্থ ডেকা আছে তেখেতো আছে আমাৰ স্বচ্ছতা বিভাগৰে এজন এডিশ্যনেল মন্ত্ৰী মানে আপোনালোকে এই কেবিনেটখন সম্পূৰ্ণ অসম চৰকাৰ ৰাজ্য চৰকাৰৰ যি গঠনশৈলী সেইমতে গঠন কৰি লৈছে হয় এইটো আমাক আচলতে আমাৰ যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনৰ ফালৰ পৰা 2018 চনত আমাক এইটো গঠন কৰি দিয়া হৈছিলে আৰু সেইমতে আমাৰ গাঁৱৰ যিখিনি উন্নয়নমূলক কাম সেই কামখিনি এই মন্ত্ৰীসভাৰ আমাৰ 16টা দপ্তৰৰ জৰিয়তে হৈ আছে 16টা দপ্তৰ ইয়াত আছে কি দপ্তৰ আছে ইতিমধ্যে কৈছে আপুনি তথাপি কি দপ্তৰ 16টা দপ্তৰ কি আপোনালোকৰ আমাৰ শিক্ষা কৃষি মহিলা সবলীকৰণ আভ্যন্তৰীণ নিৰাপত্তা ৰাজহুৱা অভিযোগ তাৰপিছতে আছে স্বাস্থ্য মন্ত্ৰী আছে স্বাস্থ্য বিভাগ স্বচ্ছতা আৰু খোৱাপানী বিভাগ তাৰপিছতে আছে খেল ধেমালি আৰু শিশু তেনেকুৱা ধৰণৰ কৃষি আছে গতিকে এনেকৈ আছে আমাৰ বিদ্যুৎ আৰু চেৰিকালচাৰ এনেকৈ প্ৰায় 16টা বিভাগ হিমন্ত বিশ্ব শৰ্মাই অসম চলায় তেখেতো মুখ্যমন্ত্ৰী আপুনিও মুখ্যমন্ত্ৰী আপুনি হালধা গাঁওখন চলায় ইয়াত হালধা গাঁওখন চলোৱাৰ ক্ষেত্ৰত কি ধৰণে আপোনালোক আগবাঢ়ে কি উন্নয়নমূলক কাৰ্যসূচী আপোনালোকে লয় বা মন্ত্ৰীসভাই কি সিদ্ধান্ত লয় হয় আমি আচলতে প্ৰথমতে আমি স্বচ্ছতাৰ দিশতে কাম কৰিছিলোঁ আৰু তেতিয়া দৰং জিলাৰ ভিতৰতে আমি প্ৰথমখন শ্ৰেষ্ঠ স্বচ্ছ গাঁও হিচাপে পৰিগণিত হ'লোঁ ইয়াৰ পিছতে আমি দেখিলোঁ যে কেৱল স্বচ্ছতাৰ দিশটোতে আমি কাম কৰি থাকিলে নহ'ব তাৰপিছতে আমি এনেকৈ মন্ত্ৰীসভা গঠন কৰি উন্নয়নমূলক সকলো কামখিনি সম্ভৱ কৰাৰ কাৰণে
বিভিন্ন দপ্তৰত শিক্ষাটো আমাৰ উন্নয়ন হ'ব লাগিব, স্বাস্থ্যটো হ'ব লাগিব, খোৱা পানী বা স্বচ্ছতাৰ দিশতো হ'ব লাগিব বা কৃষিৰ ক্ষেত্ৰতো হ'ব লাগিব। এনেকৈ আমি গোটেইখিনি চিন্তা চৰ্চা কৰি দপ্তৰখিনি খুলি তেনেকৈ সেই বিষয়ত আমি কাম কৰি আছোঁ। আৰু আমাৰ গোটেইখিনি কাম চৰকাৰ বা বিভাগৰ সৈতে সহযোগতে কৰা হয়। চৰকাৰী যিখিনি আঁচনি আমাৰ গাঁওখনে যাতে পায়, ঠিক তেনেকৈ আমি কামখিনি কৰোঁ। পুনৰ আহিম আপোনাৰ ওচৰলৈ। আপুনি এগৰাকী মন্ত্ৰী এই গাঁওখনৰ, আপুনি কি বিভাগ চলায়? মইতো ৰাজহুৱা অভিযোগ ৰাজহুৱা অভিযোগ আপুনি চলায়। গাঁৱত যিমান অভাৱ অভিযোগ থাকে, যদি কাৰোবাৰ কিবা হয়, এইটো তাৰমানে ন্যায়িক অভিযোগ আৰু ন্যায়িক অভিযোগ, যদি কাৰোবাৰ ঘৰত কিবা দ্বন্দ্ব লাগে, কিবা কাজিয়া লাগে, সেইসমূহ আপোনালোকে নিষ্পত্তি কৰে। আৰু সেই আটাইখিনি অভিযোগ আপোনাৰ ওচৰলৈ লৈ আহে গাঁওবাসীয়ে। কি ধৰণৰ অভিযোগ আনে আৰু আপুনি কি ধৰণে সমাধান কৰে? খেলি মেলি বা গাঁৱৰ কোনোবা 2-4 ঘৰৰ মাজত যদি গণ্ডগোল লাগে, সেইবিলাক আমি থানাত নোযোৱাকৈ যদি পাৰি এটা প্ৰিলিমিনাৰী প্ৰাথমিকভাৱে আলোচনা কৰি আমি ইয়াতে মীমাংসা কৰোঁ। গতিকে এনেকৈ আমি চলি আছোঁ আৰু চব কথাই আমি ইয়াতে কৰিব নোৱাৰোঁ, কিছুমান থানামুখী হ'বলগীয়া হয়। তথাপি যিবিলাক আমাৰ সাধাৰণ ঘটনা হয়, সেইবিলাক আমি ইয়াতে তাৰমানে পাৰা পৰ্যন্ত আমি ইয়াতে সমাধান কৰোঁ। মানে কি ধৰণৰ ঘটনা আপোনালোকে নিষ্পত্তি কৰে গাঁৱতে, মানে আপোনাৰ বিভাগৰ অধীনত? মোৰ বিভাগৰ অধীনত ধৰ কাৰোবাৰ ঘৰৰ কাৰোবাৰ খেলি মেলি লাগিছিল বা মাটি বাৰী ক'ৰবাৰ সীমা লৈ কিবা বিবাদ লাগছে বা কাৰোবাৰ তাৰমানে নিজা পাৰ্চনেল যিবিলাক চৰকাৰী নহয়, চৰকাৰীটো আৰু হ'লেতো আমি সেইবিলাক নোৱাৰিম। গতিকে পাৰ্চনেল যিবিলাক ঘটনা তেওঁলোকৰ মাজত হয়তো বুজাবুজিৰ অভাৱত তাৰমানে দুঘৰৰ মাজত সেইটো হয়, সেইবিলাক আমি এটা সমাধান কৰাৰ আমি এটা চেষ্টা কৰোঁ। সেইখিনিয়ে। আপুনি কোন বিভাগৰ আছিলে মন্ত্ৰী? নমস্কাৰ, মই তথ্য আৰু প্ৰচাৰ বিভাগত আছোঁ। আৰু আমাৰ এই বিভাগটোৰ জৰিয়তে বিশেষকৈ প্ৰচাৰটো বৰ ডাঙৰ কথা এটা, বিষয় এটা। গতিকে আমাৰ মাজত যিখিনি কাম কাজৰ কেনেকৈ কাম কৰিম বা কামৰ কাৰণে আমাৰ কাম কাজৰ কেনেকৈ আমাৰ ফলাফলটো কি হ'ল বা আমি কাইলৈ ক'ত কি কৰিম, আমাৰ গাঁৱৰ কেনেকুৱা সুনাম হৈছে, গৌৰৱ হৈছে, অন্য বিভিন্ন দিশৰ যিখিনি প্ৰচাৰৰ কথা, এই প্ৰচাৰখিনি আমি ব্যৱস্থা কৰোঁ। আৰু আমাৰ গাঁওখনত বিশেষ যদি আমি কিবা কাৰ্যাৱলী কৰিবলগীয়া হয়, এই প্ৰচাৰখিনিও আমাৰ এটা শব্দযন্ত্ৰ আছে, শব্দযন্ত্ৰৰ জৰিয়তে আমি ঘোষণা কৰোঁ। আৰু ফেচবুকত আমাৰ এটা পেজ আছে, স্বচ্ছ হালধা বুলি, আৰু সেই পেজটোৰ জৰিয়তে আমাৰ যিমানবিলাক কাম কাজ আছে, সেই কাম কাজবিলাক আমি তাতে প্ৰচাৰ কৰোঁ। মানে আপোনালোকে মূলতঃ প্ৰচাৰৰ মাধ্যম হিচাপে ফেচবুক বাছি লৈছে, মানে ছ'চিয়েল মিডিয়া বাছি লৈছে ফেচবুক, লগতে আপোনালোকে মাইক যোগে ঘোষণা কৰে। হয়, আৰু হোৱাটছআপ গ্ৰুপ এটা আছে আমাৰ, এই গ্ৰুপটোৰ জৰিয়তে আমাৰ মানুহখিনিৰ লগত যোগাযোগখিনি প্ৰচাৰ জৰিয়তে আমি যোগাযোগখিনি কৰি ৰাখোঁ। ধৰক যদি আপোনালোকৰ গাঁৱৰ কথা বাহিৰত প্ৰচাৰ কৰিবলগীয়া হয়, আপোনালোকৰ গাঁওখনৰ বাহিৰতো প্ৰচাৰ কৰিবলগীয়া হ'ল, তেতিয়া সেই একে পন্থাৰে প্ৰচাৰ কৰে? একেখিনি পন্থাৰে কৰা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু মন্ত্ৰী আছে, আমি আৰু সকলোৰে সৈতে কথা পতাৰ চেষ্টা কৰিম, যিহেতু গাঁওখনত ইয়াত নিজৰ মতে তেওঁলোকে কিছু সিদ্ধান্ত গ্ৰহণ কৰে, যিসমূহ চৰকাৰী সিদ্ধান্ত নহয় তেওঁলোকে নিজেই গ্ৰহণ কৰে সেইসমূহ সিদ্ধান্ত। আৰু মন্ত্ৰী আছে মোৰ সৈতে। আপোনাৰ বিভাগটো কি আছিলে? আভ্যন্তৰীণ নিৰাপত্তা বিভাগ। আভ্যন্তৰীণ নিৰাপত্তা বিভাগ। আপুনি গাঁওখনক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এগৰাকী মন্ত্ৰী হিচাপে? গাঁওখনত যাতে সুন্দৰ পৰিৱেশ ইয়াতে সৃষ্টি হয়, সেই ক্ষেত্ৰত আমি বিশেষভাৱে আমাৰ স্বচ্ছতা দিশৰ পৰা আমি আলোচনা কৰি এটা ভাল সিদ্ধান্ত লওঁ, যাতে গাঁৱত হাই কাজিয়াবিলাক হ'লে কোনো থানালৈ নাযায়, গাঁৱতে মষিমূৰ হয়, সেই ক্ষেত্ৰত আমি বিশেষভাৱে প্ৰাধান্য দিয়া যায়। ধন্যবাদ। আপুনি কোন বিভাগৰ মন্ত্ৰী গাঁওখনৰ? নমস্কাৰ, মই আমাৰ সেই মন্ত্ৰীসভাৰ ভিতৰত আছোঁ। আমি ৰাজহুৱা যিবিলাক পৰম্পৰা যিবিলাক উৎসৱ পৰ্ব আদি হয়, সেইবিলাকত মই আছোঁ। আৰু আমাৰ এটা বিশেষকৈ এটা নখোৱা আঘোণমহীয়া যেতিয়া ধান পথাৰত ধান কাটি শস্যসমূহ যে ঘৰলৈ অনা হয়, তাৰপিছত আমি এটা নখোৱা পৰম্পৰা এটা আমাৰ আছে। গোটেইবিলাক লগ লৈ আমি এটা হৰি মন্দিৰত আমি এটা ন খাওঁ, সেইটো আমাৰ মোৰ ভিতৰত আছে। তাৰোপৰি শিশুসকলক আমি লৈছোঁ। আমাৰ শিশুসকলে আমাৰ সপ্তাহকেইটা গান বজনা হয়, খেল ধেমালি হয়, মাজে মাজে খেল ধেমালি আমি যাওঁ যদি প্ৰতিযোগিতা আমাৰ এতিয়ালৈকে কোনো পোৱা নাই এতিয়ালৈকে, কিন্তু আমাৰ ডেকাসকলে ভলীবল, এনেকৈ বেডমিণ্টন খেলা আমাৰ এইটো চলি থাকে। এইখিনি আমাৰ ইয়াত যিসমূহ উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰা হয় গাঁওখনত, আপোনাৰ অধীনত, আপোনাৰ পৰিচালনাত অনুষ্ঠিত হয়। তাৰ মতে আমি এটা কমিটি কৰিছোঁ, কমিটিয়ে সেইমতে পৰিচালনা কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে মন্ত্ৰী, সকলোৰে সৈতে কথা পতাৰ আমি চেষ্টা কৰিম। তাৰ পূৰ্বে পুনৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিছোঁ। যিসকল মন্ত্ৰীৰ সৈতে কথা পাতিলোঁ, তেওঁলোকে নিজৰ বিভাগসমূহ সুচাৰুৰূপে পৰিচালনা কৰে, বিভিন্ন বিষয় তেওঁলোকে সমাধান কৰাৰ চেষ্টা কৰে গাঁওখনৰ ভিতৰতে। এতিয়া
কিছুমান এনেকুৱা বিষয় আছে ইতিমধ্যে আপোনাৰ যিসকল বিভাগীয় মন্ত্ৰী তেওঁলোকে কৈছে যে কিছুমান বিষয় হয়তো থানালৈ নোযোৱাকৈ গাঁৱতে সমাধা কৰা হয়, কিছুমান বিষয় প্ৰশাসন চৰকাৰৰ ওচৰলৈ নোযোৱাকৈ গাঁৱতে সমাধা কৰাৰ চেষ্টা কৰা হয়। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন বা আৰক্ষীৰ ফালৰ পৰা কেতিয়াবা প্ৰত্যাহ্বান বা কেতিয়াবা বাধাৰ সৃষ্টি বা কেতিয়াবা আহুকালৰ বেমেজালিৰ সৃষ্টি হয় নেকি কেতিয়াবা? হয়, তেনেকুৱা নহয়। আমাৰ যিখিনি সহযোগ বিচাৰি আমি তেওঁলোকৰ ওচৰত কেতিয়াবা যাব লগা হয়। কিছুমান কথা ধৰক মানুহ এজনে ইয়াতে ছুইচাইড কৰিছে, এই কথাটোতো আমি সমাধান কৰিব নোৱাৰোঁ। গতিকে তেনেধৰণৰ কথাবিলাকত আমি যাওঁ, সেইখিনি আমি সহযোগ পাওঁ, ঠিকে সহযোগ পাওঁ। আৰক্ষী বা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা সেইবিলাকত আমি ঠিকে সহযোগ পাওঁ। আপুনি উল্লেখ কৰিছে যে 2018 চনত প্ৰশাসনে আপোনালোকক এই মন্ত্ৰীসভা গঠন কৰি দিছিল বা এই মন্ত্ৰীসভাখন গঠন কৰাৰ বাবে এটা আইডিয়া আপোনালোকক দিছিল। উদ্দেশ্য কি আছিল? তেওঁলোকে প্ৰশাসনে প্ৰথমখন মন্ত্ৰীসভা এনেকৈ গঠন কৰিছে নিশ্চয় জিলাখনত বা ৰাজ্যখনত? ৰাজ্যখনতে প্ৰথম বুলি আমাক কৈছে। এই ধাৰণাটো কিয় আহিল বা কিয় গঠন কৰি দিলে মন্ত্ৰীসভাখন? প্ৰথম কথাটো আছিল কি আমাৰ ৰাইজৰ সহযোগ বা পৰিশ্ৰম, যে 2017 চনত আমি প্ৰথম স্বচ্ছতাৰ দিশত আমি কাম কৰিলোঁ আৰু ৰাইজে ৰাতিপুৱা 5 বজাৰ পৰা যিদৰে কাম কৰে গোটেইখিনি ৰাইজ ওলাই আহি তেতিয়া দেখিলে যে এই গাঁওখনৰ যদি এই মানুহৰ যিখিনি মানে পৰিশ্ৰম বা মানুহৰ যিখিনি চিন্তা এইখিনি যদি আমি কামত লগাব পাৰোঁ গোটেইখিনি সকলো দিশতে, তেতিয়াহ'লে এখন আদৰ্শ গাঁও হিচাপে এইখন গঠন হ'ব। সেই অনুসৰিয়ে তেওঁলোকে এইটো চিন্তা কৰিছিল যে যদি কেৱল স্বচ্ছতাৰ দিশটোতে নহয়, অন্যান্য স্বাস্থ্য, শিক্ষা বা খোৱা পানী, কৃষি এই সকলো দিশতে যদি আগবঢ়াই নিয়া যায় গাঁওখনক, তেতিয়াহ'লে গাঁওখন সঁচা অৰ্থতে আদৰ্শ গাঁওৰূপে মানে ৰূপান্তৰ হ'ব। সেই অনুসৰিহে আমাক তেনেধৰণৰ মন্ত্ৰীসভাখন গঠন কৰি সৰ্বাংগ দিশত উন্নতিৰ কাৰণে কাম কৰা হৈছিলে। সেইটো মন্ত্ৰীসভাখন গঠন হ'ল আপোনালোকৰ, এই চৰকাৰ ভংগ হয়নে নহয়? হয়, আমাৰ 5 বছৰীয়া কাৰ্যকাল, আমাৰ এই 2024 জুনলৈকে মোৰ কাৰ্যকাল আছে। ইয়াৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'ব নে মনোনীত হ'ব? এনেই যোৱাবাৰ আমাৰ নিৰ্বাচন কৰিব লগা নহ'লে, যোৱাবাৰ মনোনীত হ'ল, সকলোৱে মনোনয়ন দিলে আৰু তাৰ মাজৰ পৰা আমাৰ ৰাইজে চিলেকশ্যন কৰিছিল। এতিয়া অহা জুনত আকৌ চাওঁ, মনোনয়ন আমাৰ দিয়া হ'ব। মনোনয়ন দিয়াৰ পিছতে যদি নিৰ্বাচন হ'ব লগা নহয় ভালে হ'ল, আৰু যদি নিৰ্বাচন হ'ব লগা হয় হ'ব। হয়, পুনৰ আহিম আপোনাৰ ওচৰলৈ। আৰু মন্ত্ৰী আছে আপোনাৰ বিভাগ? হয়, নমস্কাৰ। মই স্বচ্ছতা বিভাগত আছোঁ, ৰেচম বিভাগ আৰু বিদ্যুৎ বিভাগ, এই তিনিটা বিভাগত আছোঁ। এতিয়া স্বচ্ছতাৰ ক্ষেত্ৰত আমি আৰম্ভণিতে আমাৰ গাঁওখন অতি লেতেৰা আছিল সেই সময়ত। তাৰপিছত আমি ৰাতিপুৱা ঠিক 5 বজাৰ পৰা গাঁওখন চাফা কৰা কাম কৰিলোঁ। প্ৰথমতে আমি প্ৰতিদিনে কৰিছিলোঁ ৰাতিপুৱা 5 বজাৰ পৰা। শেষত গৈ আমাৰ কিছু মানে পৰিষ্কাৰ হোৱাৰ পিছত আমি ঠিক সাপ্তাহিকভাৱে কৰিলোঁ। আকৌ দেখিলোঁ যে আমাৰ বহুত কাম নাই, তেতিয়া আমি আকৌ মাহেকীয়া হিচাপে কৰিলোঁ। এই ধৰণে আমি ৰাতিপুৱা উঠি পেলাই চাফ চিকুণ কৰোঁ আৰু মহিলাসকলেও ঠিক এই ক্ষেত্ৰত আগবাঢ়ি লয়। এনেধৰণে আমি কাম কৰিলোঁ আৰু স্বচ্ছতাৰ লগত জড়িত কৰি আমি প্ৰতিটো পৰিয়ালৰ সন্মুখত একোখনকৈ নাম ফলক দি দিছোঁ। প্ৰতিটো পৰিয়ালৰ সন্মুখত নাম ফলক আছে। ডাষ্টবিন আমি বাঁহেৰে নিজে তৈয়াৰ কৰি প্ৰতিটো পৰিয়ালৰ মানে সন্মুখত দি দিছিলোঁ। লগতে আমি গোটেই ৰাস্তাৰ দুয়োফালে তুলসী গছ ৰোপণ কৰিছিলোঁ, কিন্তু বৰ্তমান আমাৰ তুলসী গছটো আমাৰ কিছুমান কনষ্ট্ৰাকশ্যন কামৰ কাৰণে অলপ সমস্যা হৈছে। এই ধৰণে আমি আৰু লগতে আমি একেদিনে 500 গছপুলি একেদিনে ৰোপণ কৰিছিলোঁ। এই ধৰণে আমি স্বচ্ছতা দিশত আমি এতিয়াও কাম কৰি আছোঁ। তাৰোপৰি আমি ৰেচম ক্ষেত্ৰত আমাৰ NERTPS বুলি এটা আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আছিল। সেই আঁচনিৰ অধীনত আমাৰ এই গাঁওখনৰ প্ৰায় 80% মানুহে ৰেচম শিল্পৰ লগত জড়িত হৈছিল আৰু ইয়াৰ বাবে চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা পাইছে। আৰু আমি ৰেচম মন্ত্ৰী হিচাপে সেই বিভাগৰ লগত সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ ৰাইজক পাটপলু পোহাৰ ক্ষেত্ৰত সম্পূৰ্ণ আমি সহায় কৰিছোঁ আৰু সকলোৱে লাভৱান হৈছে। দ্বিতীয়তে আমি মানে কি যিটো বিদ্যুৎ বিভাগ আছে, বিদ্যুৎ বিভাগৰ ক্ষেত্ৰতো আমি যথেষ্ট কাম কৰিছোঁ, কাৰণ আমাৰ লক্ষ্যটো আছিল যে আমি শক্তি মানে অপচয়টো ৰোধ কৰিব লাগে। ইয়াৰ কাৰণে আমি প্ৰতিটো পৰিয়ালত আমি LED ব্যৱস্থা কৰিছিলোঁ। লগত চৰকাৰেও কিন্তু এটা সময়ত 4টাকৈ LED বাল্ব দিছিল। আমি সেইটো বিভাগৰ পৰা আনি প্ৰতিটো পৰিয়ালক পোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু বৰ্তমানেও আমাৰ প্ৰতিটো পৰিয়ালত LED বাল্ব আছে। আৰু গাঁওখনত যিকোনো বৈদ্যুতিক সমস্যা হ'লে বা ক'ৰবাত যদি তাঁৰ চাৰ লাগি থাকে, গছৰ ঠানি লাগি থাকে, এইটো আমি বিভাগৰ লগত যোগাযোগ কৰি যাতে সমস্যা নহয় এই ধৰণে আমি চেষ্টা কৰোঁ। এনেকৈ আমি মোৰ ফালৰ পৰা মই 3টা বিভাগ চলাই আছোঁ। সাধাৰণতে চৰকাৰ বুলি ক'লে বিৰোধী পক্ষ থাকিবই। এই গাঁওখনত বিৰোধী পক্ষ আছেনে নাই? মুখ্যমন্ত্ৰী হিচাপে আপুনি কি ক'ব? চৰকাৰৰ বিৰোধী পক্ষ থাকেই, শাসক পক্ষৰ বিৰোধী পক্ষ থাকে। এই গাঁওখনত আছে নাই? আপোনালোকৰ বিৰোধী আছে নে নাই? বিৰোধী আছে। আমাৰ গাঁৱত বিৰোধী শূন্য নহয়। আমি সেই বিৰোধীখিনিৰ পৰা একচুৱেলি আমি সহযোগ পাইছোঁ। তেওঁলোক থকাৰ কাৰণে আমাৰ কিছুমান কাম কৰাত সুবিধা হৈছে। তেওঁলোকে দুষ্কৃতিখিনি আমাৰ কেতিয়াবা দেখাই দিয়ে আৰু আমি যদি ব্যৰ্থ হওঁ তেওঁলোকৰ
মানে কোৱা মতে যদি আমি কাম কৰাত ব্যৰ্থ হওঁ তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নেক্সট চৰকাৰ গঠন কৰিব পাৰিব। আপোনালোকৰ দল আছে নেকি? নিজৰ মাজতে দল আছে নেকি আপোনালোকৰ? দল ঠিক তেনেকুৱা নহয়। আমাৰ দল বুলি কথা নাই আৰু ঠিক তেনেকৈ কিছুমান পৰিয়াল আছে যিবিলাক পৰিয়ালে আমাৰ যিহেতু আমাৰ 171 টোটেল আমাৰ পৰিয়ালৰ আমি 100 ঘৰ সামৰি আমি কামখিনি কৰিছোঁ। গতিকে বাকী 71 ফেমিলি আমাৰ হয়তো পৰৱৰ্তী চৰকাৰত আহিব তেনেকুৱা। আপোনালোকৰ যিখন চৰকাৰ, আপুনি নিজে মুখ্যমন্ত্ৰী, আপোনাৰ অধীনত বহু কেইগৰাকী 16টা বিভাগত মন্ত্ৰী আছে। আপোনালোকৰ এই মন্ত্ৰীসভাখনৰ কথা অসম চৰকাৰৰ যিখন অৰিজিনেল মন্ত্ৰীসভা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তেওঁলোকে গম পায়নে? গম পায়, প্ৰধানমন্ত্ৰীয়েও গম পায়, আমাৰ এই মানে নৰেন্দ্ৰ মোদীও গম পায়? হয় গম পায়। আৰু তেখেতে টুইট যোগে আমাক কৰিছিলে, একবাৰ প্ৰশংসাও কৰিছিলে আমাৰ গাঁওখনক লৈ। তাৰপিছত আমাৰ এই কথাখিনি গম পায়ে ৰাজ্যিক কেবিনেটে ষষ্ঠ যিটো বিত্তীয় 6 ফাইনেন্স তেওঁলোকে প্ৰায় 2 কোটি টকা আমাৰ কাৰণে এপ্ৰুভ কৰিছিলে কেবিনেটে। সেই পইচাটো আমি মোকলাব পৰা নাই এতিয়ালৈ। গতিকে আশা কৰিছোঁ আমাৰ জিলা পৰিষদ বা আমাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা এইখিনি যোগাযোগ কৰি আমাক এইখিনি সকাহ দিব। মোৰ হাতত এটা মোবাইল, আৰু মোবাইলটো মুখ্যমন্ত্ৰীৰ। এই মোবাইলটোত এটা হোৱাটছএপ গ্ৰুপ আছে, আৰু হোৱাটছএপ এই গ্ৰুপটোত বিভিন্ন তথ্য দিয়া হয়, আৰু নামটো হৈছে হোৱাটছএপ গ্ৰুপটোৰ স্বচ্ছ হালধা মিছন। এই স্বচ্ছ হালধা মিছন নামৰ হোৱাটছএপ গ্ৰুপটোত এইখন মন্ত্ৰীসভাৰ বিভিন্ন তথ্য ইয়াত দিয়া হয়। আজি আমি ইয়াত আহি অনুষ্ঠান কৰিছোঁ, তাৰো জাননী ইয়াত দিয়া হৈছে। অহা 24/2/2024 তাৰিখ শনিবাৰে ND24ৰ সাংবাদিকৰ দল হালধা গাঁৱৰ উন্নয়নমূলক সমস্যাৰ বুজ ল'বলৈ আহি উপস্থিত হ'ব। সেই তথ্যটো ইয়াত খুব সুন্দৰকৈ দিয়া হৈছে, যাতে মন্ত্ৰীসকল লগতে গাঁৱৰ যাতে সকলো ৰাইজ আহি উপস্থিত হয়, তেওঁলোকে যাতে জনায় এই মন্ত্ৰীসভাখনৰ কথা, অৰ্থাৎ আমাৰ অনুষ্ঠানটোত যাতে উপস্থিত থাকে তাকো ইয়াত তথ্য দিয়া হৈছে। এই ধৰণৰ বিভিন্ন তথ্য ইয়াত গাঁওখনত কেতিয়া ক'ত কি হ'ল, কি কাৰ্যসূচী তেওঁলোকে ল'ব, সকলো তথ্য এই স্বচ্ছ হালধা মিছন নামৰ গ্ৰুপটোৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰি থাকে, নিজৰ সিদ্ধান্তসমূহ অৱগত কৰি থাকে। ইয়াৰ উপৰিও ফেচবুকত এটা তেওঁলোকৰ পেজ আছে, স্বচ্ছ হালধা বুলি ফেচবুকত এটা পেজ আছে, আৰু সেই পেজটোৰ জৰিয়তে তেওঁলোকে গাঁওখনৰ বিভিন্ন উন্নয়নমূলক কাম, গাঁওখনৰ বিভিন্ন জনাবলগীয়া কথাসমূহ তেওঁলোকে পেজটোত আপলোড কৰি পেজটোত লিখি জনায় এই গাঁওখনৰ বাহিৰৰ লোকসকলক। আৰু ইতিমধ্যে কৈছে মুখ্যমন্ত্ৰী ভাস্কৰ নাথে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অৱগত এই গাঁওখনৰ মন্ত্ৰীসভাক লৈ। ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অৱগত হৈছে গাঁওখনৰ মন্ত্ৰীসভাক লৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এই গাঁওখনৰ মন্ত্ৰীসভাক লৈ এটা টুইট কৰিছিল। আৰু আছে মন্ত্ৰী, ইতিমধ্যে এগৰাকীকৈ মন্ত্ৰী আহি আছে আমাৰ এই অনুষ্ঠানৰ মাজলৈ। এগৰাকী মন্ত্ৰী, বাইদেউ স্বাগতম অনুষ্ঠানলৈ। আপুনি কোন বিভাগৰ মন্ত্ৰী আৰু আপোনাৰ পৰিচয়? মহিলা কমিটিৰ সভানেত্ৰী। আমি ইয়াত স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই মহিলাই আমি সহযোগ কৰোঁ। ৰাতিপুৱা আমি 5 বজাতে এইখিনি সাৰা পোছা কৰোঁ। তাৰপিছত ৰাতিপুৱা আমি ঠিক 8 বজাত আমি ঘৰত যাওঁ, যাই কিবাকিবি কৰি কিনে আকৌ ইয়াতে কিবাকিবি আলোচনা হয়। আলোচনাৰ ক্ষেত্ৰত আকৌ গোটেই মহিলা আমি একগোট খাওঁ। এইফালে আমি য'ত যি কৰিব লাগে সেই বিষয়ে আলোচনা কৰোঁ, আৰু এওঁলোকে ফটোবিলাক দি পঠায়। আমি এইবিলাক গোটেই চাফা কৰিছিলোঁ, একদম বহুত দূৰলৈকে। সদায় 5 বজাত একত্ৰিত হয়, গোটেই গাঁওখন চাফা কৰে আপোনালোকে একত্ৰিত হৈ পেলাই মহিলাখিনিয়ে? গোটেই মহিলাখিনিয়ে প্ৰায় 150-মান মহিলা গোট খাওঁ আমি। আৰু প্ৰত্যেক মাহে আমাৰ মহিলা সমিতি কৰা হয়, মিটিং পতা হয় 15 তাৰিখে। প্ৰত্যেক 15 তাৰিখে আমি মহিলা কমিটিখন বহোঁ, তাত আমি উন্নয়নমূলক কি কাম কৰোঁ এইবিলাক আলোচনা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী আছে মন্ত্ৰী, আপোনাক স্বাগতম। আপুনি আপোনাৰ নাম আৰু আপুনি কোনটো বিভাগৰ মন্ত্ৰী? মোৰ নাম মুনীন্দ্ৰ চৌধুৰী। মই হস্ততাঁত বনশিল্পৰ মন্ত্ৰী। আপোনাৰ বিভাগৰ অধীনত গাঁওখনত হস্ততাঁত বিভাগটোৰ উন্নয়ন, হস্ততাঁতৰ বিভাগটোৰ জৰিয়তে কি উন্নয়ন সাধন কৰা হৈছে? আমি মানে কি গোটেই যিখিনি মহিলা আছে আমাৰ গাঁৱৰ, সেইখিনি উন্নতিৰ কাৰণে আৰু আমাৰ স্বচ্ছ গাঁৱৰ যিটো এটা সুনামৰ কাৰণে আমি সেইখিনি খুবেই চেষ্টা কৰিছিলোঁ। আৰু আমি আমাৰ দৰং জিলাতো বহুতখিনি গামোচা দিয়া হৈছে, পুৰস্কাৰপ্ৰাপ্ত আমি।
এই যিখিনি গামোচা দিয়া হৈছে আমাৰ 2000ৰ ওপৰত গামোচা দিয়া হৈছে এই আমি প্ৰত্যেক বছৰে দিয়ে থাকোঁ কম বেছি পৰিমাণে আৰু যিখিনি ধৰক আৰু আমি অহা বছৰো এনেকৈ ভাবি আছোঁ আৰু এনেকৈ যিখিনি বাৰু দি থাকিম আৰু তেনেকুৱা মহিলাখিনি অলপমান উন্নত ফালে লৈ গৈ আছোঁ মানে বয়ন শিল্প যথেষ্ট এটা পৰ্যায়লৈ এটা উন্নীত পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰা হয় হয় আপুনি কোন বিভাগৰ মন্ত্ৰী নমস্কাৰ মই শিক্ষা বিভাগৰ হয় শিক্ষাৰ ক্ষেত্ৰত কি উন্নয়নমূলক কাম আপোনালোকে লৈছে আপোনাৰ অধীনত কি কাম হৈছে গাঁওখনত হয় আচলতে তাৰমানে আমি যেতিয়াৰ পৰা এই স্বচ্ছতাৰ বিষয়ত লাগিলোঁ তেতিয়াৰ পৰা আমাৰ যিখিনি তাৰ আগতেও আছিল আমাৰ সংঘৰ মই এসময়ত সভাপতি আছিলোঁ সম্পাদকো আছিলোঁ তেতিয়াৰ পৰাই আমাৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে মানে LPৰ পৰা এইফালে 10ম শ্ৰেণীলৈ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনিক আমি বিশেষভাৱে ইয়াত আবেলি সময়ত মানে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয় তেওঁলোকে কি বিষয়ত পিছ পৰি আছে সেই বিষয়সমূহ জানি লৈ আমি অলপমান মানে তেওঁলোকক আগবঢ়াই অনাৰ কাৰণে চেষ্টা কৰা হয় আৰু আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে যিখিনিয়ে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে তেওঁলোকক সেই কামবিলাকত লগাই দিয়া হয় ঠিক তেনেকৈ আমি কৰোঁ আৰু পৰীক্ষাৰ আগমুহূৰ্তত আমি ঘৰে ঘৰে গৈ খবৰ লওঁ যে কোনে কেনেধৰণে পঢ়ি আছে বা পঢ়িছেনে নাই পঢ়া শুনা কৰিছেনে নাই কিবা অসুবিধা পাইছে নেকি বা কাগজ কলমৰ কিবা অভাৱ অভিযোগ হৈছে নেকি সেইবিলাক খা খবৰ লোৱা হয় আৰু সেইমতে সহায় কৰা হয় আৰু যিখিনি ফাইনেল পৰীক্ষা দিব মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা BA পৰীক্ষা তেনেকুৱা যিখিনি আমাৰ পৰীক্ষাৰ্থী আছে সেইখিনিক মানে এটা সম্ভাষণ জনোৱা হয় কাগজ কলম দিয়া হয় তেওঁলোকক সেইখিনি পঢ়িবৰ কাৰণে লিখিবৰ কাৰণে পৰীক্ষাত মূলতঃ স্বচ্ছতা কেন্দ্ৰ কৰি এই গাঁওখনত মন্ত্ৰীসভা গঠন হৈছে গাঁওখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল সেইসমূহ চলাই নিয়াৰ বাবে মন্ত্ৰীসভা গঠন কৰিছিল আৰু পৰৱৰ্তী সময়ত স্বচ্ছতাৰে সীমাবদ্ধ নহৈ তেওঁলোকে গাঁওখনৰ উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰতো মনোনিৱেশ কৰিলে এটা ডাষ্টবিন মোৰ সন্মুখত দেখিবলৈ পাইছে এনেকুৱা ডাষ্টবিন গাঁওখনৰ প্ৰতিঘৰ লোকৰ সন্মুখত বা এটা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে এই ধৰণৰ ডাষ্টবিন আছে য'ত এই ধৰণে বিভিন্ন পেলনীয়া সামগ্ৰীসমূহ ইয়াত পেলোৱা হয় এই গাঁওখনৰ পথত পেলাবলৈ দিয়া নহয় বিভিন্ন পেলনীয়া সামগ্ৰী ডাষ্টবিনত পেলাব লাগে ইয়াৰ পৰা নি পেলাই বেলেগ ঠাইত দাম কৰা হয় কিমানটা ডাষ্টবিন আপোনালোকে এই ধৰণে বনাইছে গাঁওখনত আমাৰ গাঁওখনত প্ৰায় প্ৰতি ঘৰৰ পদূলিতে আছে আৰু ৰাজহুৱা স্থানবিলাকত আছে আৰু এইটো বাঁহৰ হয় আমি নিজে তৈয়াৰ কৰা হয় আৰু আমাৰ গাঁৱৰ পৰা এইটো বিক্ৰীৰো ব্যৱস্থা আছে কাৰোবাক লাগিলে আমি তেনেকৈ এটা ক্ষুদ্ৰ কুটিৰ উদ্যোগো আমি গঢ় লৈ উঠিছে গাঁওখনত ডাষ্টবিনক লৈ পেলাই আৰু এইটো আমি বিক্ৰী কৰি বাহিৰৰ গাঁওবিলাকতো আমি পঠাই দিওঁ যদি কোনোবাই লেতেৰা কৰি ৰাখে এই ধৰণৰ ডাষ্টবিন দিয়াৰ পাছতো যদি তেওঁলোকে ডাষ্টবিনত নেপেলায় আৱৰ্জনা জৰিমনা বিহেনে জৰিমনা এতিয়ালৈকে বিহিব লগা হোৱা নাই কিন্তু আমাৰ মানে প্ৰতি 10 ঘৰৰ মাজত এজনকৈ অধিনায়ক থাকে আৰু সেই অধিনায়কজনে এইখিনি চোৱা চিতা কৰে আৰু ৰাইজক বুজাই দিয়ে আৰু এটাই সুবিধা আমাৰ গাঁৱত ধৰক ওচৰৰ গাঁৱৰ মানুহো আমাৰ গাঁৱৰ মাজেৰে অহা যোৱা কৰে কেতিয়াবা তেনেকৈ লেতেৰা হয় বেলেগ গাঁৱৰ মানুহেও কেতিয়াবা লেতেৰা কৰে বা যিখিনি আমাৰ সজাগ নহয় কিছুমান মানুহ তেনেকুৱা মানুহবিলাকৰ লেতেৰা কৰে আৰু সেইখিনি আমাৰ আকৌ পৰৱৰ্তী সভাত সেইখিনি বুজাই দিয়া যায় সিদ্ধান্ত লোৱা হয় গাঁওখনৰ জনসংখ্যা কিমান মানুহ আছে গাঁও আমাৰ 664 জন 664 জন মানুহ এই গাঁওখনত আছে আৰু গোটেইখিনি মানুহে সহযোগ কৰে মন্ত্ৰীসভাক কৰে কিন্তু আমি আৰম্ভ কৰিছোঁ 100 ঘৰ 120 ঘৰ পৰিয়ালক লৈ পেলাই আমাৰ অভিযানটো আৰম্ভ কৰিছোঁ আৰু এইখনে হৈছে ব্যতিক্ৰমী হালধা গাঁও য'ত মন্ত্ৰীসভা আছে কেৱল ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উপৰিও যে আন মন্ত্ৰীসভা আছে অসমত সেয়া হয়তো আপোনালোকে গম পোৱা নাছিল পৰিষদীয় বিভিন্ন চৰকাৰ অসমত আছে বিভিন্ন পৰিষদ অসমত গঠন কৰা হৈছে স্বায়ত্তশাসিত পৰিষদ কিন্তু সেইসমূহ চৰকাৰী ইয়াৰ উপৰিও কিন্তু এখন গাঁৱতেই গাঁৱৰ লোকসকলে গঠন কৰিছে মন্ত্ৰীসভা যিখন সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৱগত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আৰু এইখনে হৈছে হালধা গাঁও য'ত আমি আহি দেখুৱাৰ চেষ্টা কৰিলোঁ তেওঁলোকৰ মুখ্যমন্ত্ৰী কোন তেওঁলোকৰ 16টা বিভাগৰ বিভাগীয় মন্ত্ৰীসকল কোন সেয়া আমি দেখুৱাৰ চেষ্টা কৰিলোঁ লগতে জনাৰ চেষ্টা কৰিলোঁ যে তেওঁলোকে এই বিভাগসমূহৰ জৰিয়তে গাঁওখনৰ কি উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰে বা উন্নয়নমূলক কাৰ্যসূচী ইয়াত সাধন তেওঁলোকে কৰিছে বিভিন্ন পদক্ষেপ লৈছে সেয়া আমি দেখুৱাৰ চেষ্টা কৰিলোঁ মূলতঃ তেওঁলোকে স্বচ্ছতা কেন্দ্ৰ কৰিয়ে গাঁওখনত গঠন কৰিছিল মন্ত্ৰীসভা কিন্তু এতিয়া সেই মন্ত্ৰীসভাই কেৱল স্বচ্ছতাৰ কামেই নকৰে ইয়াৰ উপৰিও গাঁওখনৰ বিভিন্ন উন্নয়নমূলক কামত মনোনিৱেশ কৰিছে হালধাৰ এই মন্ত্ৰীসভাই লগতে গাঁওখনৰ লোকসকলে সহযোগ কৰিছে এই ব্যতিক্ৰমী মন্ত্ৰীসভাক
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।